আমি পূবচুমুৰীয়া গড়াইমাৰী শাখা ছাত্ৰ সন্থাৰ এটি হজাতি দলে আলিকাষ ৰাজ্যিক চিকিৎসালয়ত উপস্থিত হওঁ। ইয়াত আহি আমি লক্ষ্য কৰোঁ যে চিকিৎসক অবিহনে এই চিকিৎসালয় চলি আছে। এজন ফাৰ্মাচিষ্টে চলাবলগীয়া হৈছে গোটেই মেডিকেলখন। যিটো সময়ত ৰজাগুৰিয়াই উন্নয়নৰ ডাক দল বজায়, তেনে সময়ত এই চিকিৎসালয়ত এজন ডক্তৰ নাই। এইটো দুৰ্ভাগ্যজনক আৰু লজ্জাজনক কথা হৈছে। গতিকে আমি পূবচুমুৰীয়া গড়াইমাৰী শাখা ছাত্ৰ সন্থাৰ পৰা দাবী জনাওঁ, অতি সোনকালে এই চিকিৎসালয়খনত পৰ্যাপ্ত পৰিমাণৰ চিকিৎসক যোগান ধৰে যেন, এই আমাৰ দাবী। ইয়াতে নিয়মিতভাৱে ৰোগী চাবলগীয়া চিকিৎসক নাই। ফাৰ্মাচিষ্টজনে ৰোগী চাবলগীয়া হৈছে, তেওঁ মেডিচিন দিবলগীয়া হৈছে। তো ইয়াতে শুনামতে শুনিলোঁ তেখেতসকলে আচলতে ইয়াতে পৰ্যাপ্ত পৰিমাণৰ চিকিৎসক দিয়া হোৱা নাই। গতিকে চিকিৎসক সোনকালে দিব লাগে। ইয়াতে চিকিৎসক নোহোৱাৰ কাৰণে মই মেডিচিনো দিব লগা হৈছে, মই বেমাৰীও চাব লগা হৈছে। বৰ্তমানত আমাৰ চিকিৎসক নোহোৱাৰ কাৰণে মেডিকেলখন চলোৱাত বৰ অসুবিধা হৈছে। দয়া কৰি বিভাগীয় কৰ্তৃপক্ষই যাতে আমাক অতি সোনকালে চিকিৎসক দিয়ে, এয়ে অনুৰোধ বিভাগীয় কৰ্তৃপক্ষক।